নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 10ৰ আমাৰ ইংৰাজীৰ লেসন 1ৰ ডাষ্ট অফ স্নো। লেসন 1ত তোমালোকৰ তিনিটা পাৰ্ট আছে, দুটা পয়েম আৰু এটা তোমাৰ টেক্সট আছে, তাৰে এটা আছে আমাৰ ডাষ্ট অফ স্নো। প্ৰথমতে আমি ইয়াত বুজিম ডাষ্ট অফ স্নো মানে কি। ডাষ্ট মানে আমি জানো সকলোৱে যিবিলাক এই ধূলিত যে কণিকা থাকে আমি গম পাওঁ এই ৰ'দৰ টাইমত যেতিয়া ঘৰৰ এই টিনৰ যে ফুটা থাকে যে এই ফুটাৰ যদি ৰদ আহে এই ৰদটো চালে আমি গম পাওঁ যে ধূলিৰ কিছুমান সৰু 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 কণিকা দেখা যায়, কিন্তু আমি এনে খালী চকুৰে গম নাপাওঁ। ঠিক তেনেদৰে স্নো হ'ল যিটো আমি খালী চকুৰে দেখিব পাৰোঁ। এই যিবিলাক ঠাইত বৰফ পৰে বেছি ঠাণ্ডা এইবিলাক ঠাইত গ'লে তোমালোকে চাব পাৰিবা। ইয়াতে আমাৰ এই কবিতাটোৰ লিখক হ'ল ৰবাৰ্ট ফ্ৰষ্ট। ছাত্ৰ ছাত্ৰীসকলে এইটো তোমালোকে মুখস্থ কৰি ল'বা, এইটো পৰীক্ষাত আহিব পাৰে 1 মাৰ্কৰ। তোমালোকৰ এমচিকিউৰ ভিতৰত যিবিলাক তোমালোকৰ পাৰ্টৰ নাম কবিৰ নাম আছে এই গোটেইখিনি তোমালোকে যিকেইটা পাৰ্ট আছে সেইকেইটা কবিৰ নাম তোমালোকে মুখস্থ কৰি ল'বা, তাৰপৰা তোমালোকে 1 মাৰ্ক এইটো কমন তোমালোকে পাই যাবা। কেতিয়াবা দুটা প্ৰশ্ন দিব পাৰে। যদি তোমালোকে 10টা বা 12টা কবি আছে এই গোটেইখিনি তোমালোকে নামকেইটা মুখস্থ কৰি ল'বা আৰু লগতে তোমালোকে স্পেলিংটো ভালকৈ শুদ্ধকৈ মুখস্থ কৰি ল'বা, তাৰপৰা তোমালোকে 2 মাৰ্ক বা 3 মাৰ্ক এইটো কমন পাই যাবা। পাঠটোত থকা মই কেইটামান ৱাৰ্ডৰ বিষয়ে লৈ আহিছোঁ। তোমালোকে যদি ৱাৰ্ডবিলাক অলপ জানি থোৱা তেনেহ'লে তোমালোকৰ বুজাৰ কাৰণে অতি সহজ হ'ব। প্ৰথমটো যেনেকুৱা আছে ক্ৰ', এইটো আমি সকলোৱে গম পাওঁ, এইটো আমাৰ কাউৰীক বুজাইছে, এটা ক'লা চৰাই। কাউৰী যিটো আমাৰ যে কাউৰী আছে কা কা কৰে যে তাক বুজাইছে। তাৰপিছত আমাৰ দিয়া আছে 2 নম্বৰত শক মানে জোৰেৰে নোৱাৰা, মানে আমি যিটো বস্তু বল কৰি নোৱাৰো মানে খুব চেষ্টা কৰাৰ পিছত এইটো হ'ল শক। 3 নম্বৰত দিয়া আছে ডাষ্ট অফ স্নো, এইটো আমি আগতে তোমালোকক পঢ়ুৱাই দিলোঁ। ডাষ্ট অফ স্নো মানে বৰফৰ কণা, পাতত থোৱা সৰু সৰু বৰফৰ দানা। তাৰপিছত হেমলক ট্ৰী। হেমলক ট্ৰী হ'ল এটা বিষাক্ত গছ যাৰ সৰু সাদা ফুল থাকে। হেমলক ট্ৰী এটা গছ, ট্ৰী মানে গছ আমি জানো, হেমলক হ'ল আমাৰ গছটোৰ নাম, যিটো গছৰ সৰু এটা সাদা মানে বগা ফুল থাকে। তাৰপিছত 5 নম্বৰ আছে হাৰ্ট। হাৰ্ট মানে আমি সকলোৱে জানো মানুহৰ অন্তৰ। 6 নম্বৰত দি আছে চেঞ্জ দ্য মুড মানে মেজাজৰ পৰিৱৰ্তন। আমি সাধাৰণতে গল্প কৰি থাকোঁতে যিবিলাক বন্ধু বান্ধৱ থাকে তেওঁলোক গল্প কৰি থাকে তোৰ মাইণ্ডটো বহুত চেঞ্জ হৈছে, তই আগৰ নিচিনা নাই, এইটোৱে বুজিছে চেঞ্জ দ্য মুড। 7 নম্বৰত দি আছে ছেভড মানে উদ্ধাৰ কৰিলে, বচাই ৰাখিলে। ছেভ মানে আমি জানো বচাই ৰখা। আৰু এটা আছে পাৰ্ট মানে এইটো অংশ, এটা ভাগ বা খণ্ড। ৰুট মানে অনুতপ্ত মানে প্ৰস্তাৱ বা দুখ কৰি থকা। তাৰপিছত আমি আনিছোঁ প্ৰথমতে কবিতাটোৰ মিনিং। তোমালোকে কবিতাটোৰ মিনিংটো বুজি লোৱা অসমীয়াত এবাৰ, তোমালোকৰ সুবিধা হ'ব, পিছত কুৱেশ্যনবিলাক মুখস্থ কৰোঁতে তোমালোকক বেছি টাইম নালাগিব। কবি ৰবাৰ্ট ফ্ৰষ্টে এই কবিতাত দেখুৱাইছে যে জীৱনত সৰু সৰু ঘটনাই কেতিয়াবা আমাৰ মন আৰু দিন দুয়ো পৰিৱৰ্তন কৰিব পাৰে। এইটো কৈছে যে জীৱনত আমালোকৰ সৰু সৰু ঘটনা যিবিলাক আমি ইগন'ৰ কৰি যাওঁ সেইবিলাকে কেতিয়াবা আমাৰ মন আৰু দিন দুয়োটাই পৰিৱৰ্তন কৰিব পাৰে। সেইকাৰণে আমি সৰু সৰু বস্তুটো এনজয় কৰি থাকিব লাগে। তাৰপিছত এজন কাউৰীৰ দ্বাৰা হেমলক গছৰ পৰা সৰু সৰু বৰফৰ কণা কবিৰ গাত পৰাৰ ঘটনাই তেওঁৰ মনত আনন্দ আৰু নতুন প্ৰেৰণাৰ জাগ্ৰত কৰিছিল। কাউৰী এজনে এই হেমলক গছৰ পৰা সৰু সৰু বৰফৰ টুকুৰা কবিৰ গাত পেলাইছিল। সেই বস্তুটোকে কবিক বহুত মনত আনন্দ আৰু নতুন প্ৰেৰণা জাগ্ৰত কৰিছিল। তাৰপিছত আগতে যি দিনটোত তেওঁ দুখ অনুতাপ ভৰিপূৰ্ণ আছিল সেই দিনৰ
এক অংশ প্ৰকৃতিৰ আৰু সৰু উপহাৰে আনন্দময় কৰিলে। আগৰ দিনত যেনেকুৱা কবিৰ মনটো দুখ আৰু দুখ মানে আমি জানোই দুখ আৰু অনুতাপ ভৰিপূৰ্ণ আছিল, মানে তেওঁৰ মনটো দুখেৰে ভৰি আছিল। সেই দিনৰ এক অংশ প্ৰকৃতি আৰু সৰু উপহাৰে প্ৰাকৃতিক আৰু সৰু সৰু যিবিলাক ঘটনা হৈ যায় সেইবিলাকে কবিৰ মনটোক আনন্দময় কৰিছিল আৰু সেইকাৰণে কবিয়ে এই কবিতাৰ যোগেদি তোমালোকৰ ছাত্ৰ ছাত্ৰীসকলৰ মনতো সৰু সৰু কথাক লৈ যাতে আনন্দ অনুভৱ কৰে তাকে বুজোৱাৰ কাৰণে কবিয়ে চেষ্টা কৰিছে। তাৰপিছত মই MCQ টাইপ কুৱেশ্যন আগতে লৈ আহিছোঁ। এইবিলাক খুবেই ইম্পৰ্টেণ্ট MCQ, তোমালোকে বেছি চাব নালাগে, অলপ চালে হৈ যাব। অতি সহজ ভাষাত লৈ অহা হৈছে আৰু খুবেই ইম্পৰ্টেণ্ট। প্ৰথমত দি আছে আমাৰ এই পাৰ্টটোৰ পয়েমটোৰ কবিজনৰ নাম কি, এইটো মই আৰু তোমালোকক পঢ়ুৱাই নিদিওঁ। এইটো হ'ব আমাৰ ৰবাৰ্ট ফ্ৰষ্ট। 2 নম্বৰত দি আছে আমাৰ হোৱাট একশ্যন ডিড দ্য ক্ৰ' পাৰফৰ্ম। ইয়াৰ এনচাৰটো হ'ব আমাৰ ডিড ইট থ্ৰী শ্বক ডাউন দ্য ডাষ্ট অফ স্ন'। তাৰপিছত আছে আমাৰ ফ্ৰম হুইচ ট্ৰী ডিড দ্য ডাষ্ট অফ স্ন' ফল, মানে আমাৰ হৈছে এইটো কোনটো গছৰ পৰা এই স্ন'ফলৰ ডাষ্টবিলাক পৰিছিল। এইটো আমি আগতে পাই আহিলোঁ, হেমলক ট্ৰী। তাৰপিছত দিয়া আছে আমাক, তোমালোকে মই নম্বৰটো দিয়া নাই, তোমালোকে মই দগাই দিছোঁ, তো এইটো তোমালোকৰ কুৱেশ্যন। হোৱাট ডাজ দ্য পয়েম কল ইট ডাষ্ট অফ স্ন', মানে পয়েমে ডাষ্ট অফ স্ন'ক কি কৈছিল। ইয়াৰ আনচাৰটো হ'ব তোমালোকৰ বি ডি আৰু বি চি। ডি নম্বৰ ডি হ'ব, বি আৰু চি দুয়োটাই এনচাৰ হ'ব। তাৰপিছত 5 নম্বৰত দিয়া আছে হোৱাট ৱাজ দ্য পয়েটছ মুড বিফৰ দ্য ইনচিডেণ্ট, মানে পয়েটৰ মুডটো বিফৰ মানে আগত, ঘটনাটোৰ আগত পয়েটজনৰ মুডটো কেনেকুৱা আছিল। এইটো আমি আগতে পঢ়ি আহিলোঁ, ছেড আৰু ছেড লিখিলে হৈ যাব তোমালোকৰ, এইটো নালিখিলেও হ'ব। এই ৰিগ্ৰেটফুল এইটো তোমালোক কঠিন লাগে নালাগে, এইটো লিখিলে হৈ যাব। তাৰপিছত আমাৰ 6 নম্বৰত দিয়া আছে হোৱাট ইজ দ্য মিনিং অফ ৱাৰ্ড ৰুট। এইটো খুবেই ইম্পৰ্টেণ্ট, মানে ৰুটৰ তোমাৰ মিনিংটো কি হ'ব। আমি এইটো আগতে জানি আছোঁ, ৰুট মানে এনচাৰ হ'ব হেল্ড ইন ৰিগ্ৰেট। এই ৰিগ্ৰেট মানে ৰুট মানে খং কৰা, এই তেনেকুৱা টাইপৰে কুৱেশ্যন, খং কৰা বুজায় ৰুট মানে। তোমালোকে অলপ চাই যাবা, খুব ইজি কুৱেশ্যন, ইমান টাইম পঢ়িব নালাগে এটা বস্তুক লৈ। 7 নম্বৰত দি আছে হোৱাট আপলিফটেড দ্য পয়েমছ মুড। এইটো হ'ব পয়েমছৰ মুডটো কেনেকুৱা হৈছিল। ইয়াৰ উত্তৰত দিয়া আছে দ্য চিম্পল ইভেণ্ট অফ স্ন' ফিলিং। 8 নম্বৰত দিয়া আছে আমাৰ হোৱাট টু অবজেক্টছ আৰ ইউজড ইন দ্য পয়েম ডেট কনভেনশ্যনেলি ৰিপ্ৰেজেণ্ট নেগেটিভিটি অৰ গ্ল'ম। ইয়াৰ উত্তৰটো হ'ব আমাৰ এনচাৰ নম্বৰ বি হেমলক ট্ৰী এণ্ড ক্ৰ'। 9 নম্বৰত দিয়া আছে হোৱাট ডাজ দ্য ডাষ্ট অফ স্ন' ৰিপ্ৰেজেণ্ট। এইটো খুবেই ইম্পৰ্টেণ্ট, তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে। ডাষ্ট অফ স্ন'য়ে আমাক কি ৰিপ্ৰেজেণ্ট কৰিছে, দ্য হিলিং পাৱাৰ অফ নেচাৰ। 10 নম্বৰত দিয়া আছে আমাৰ হোৱাট ৱাজ চেভড ফৰ দ্য পয়েট বাই দ্য এণ্ড অফ দ্য পয়েম। ইয়াৰ এনচাৰটো হ'ব আমাৰ some part of his day। 11 নম্বৰত দিয়া আছে what is the rhyme scheme of the first stanza। ইয়াৰ এনচাৰ দিয়া আছে আমাৰ, এইবিলাক বেছি ইম্পৰ্টেণ্ট নহয়, তোমালোকৰ দিয়া আছে এ বি ক্ৰ' মি স্ন' ট্ৰী। তাৰপিছত 12 নম্বৰত দিয়া আছে হোৱাট ইজ দ্য ৰাইম স্কিম অফ দ্য সেকেন্ড ষ্টেঞ্চ।
এটি ইম্পৰ্টেণ্ট হয় তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিব পাৰে ইয়াৰ উত্তৰটো হ'ব CD হাৰ্ট মুড পাৰ্ট ৰুট তাৰ পিছত আমাৰ 13 নম্বৰত দিয়া আছে what poetic device is used in the line has given my heart ইয়াৰ উত্তৰ দিয়া আছে আমাৰ বি নম্বৰটো হ'ব ইয়াৰ উত্তৰ তাৰ পিছত 14 নম্বৰত দিয়া আছে আমাৰ what poetic device is used in line and saved some part ইয়াৰ উত্তৰটো হ'ব আমাৰ alliteration এগুলো বেছি ইম্পৰ্টেণ্ট নহয় তোমালোকে মানে এটা দিব নালাগে যেবিলাক ইম্পৰ্টেণ্ট আমি কৈ আছো 15 নম্বৰ দি আছে the poem is reminder that ইয়াৰ আনসারটো হ'ব আমাৰ সি নম্বৰ a small simple moment can এটো বেছি ইম্পৰ্টেণ্ট নহয় 16 নম্বৰ দি আছে the poem is writing in which type of stanza এটো বেছি ইম্পৰ্টেণ্ট নহয় তোমালোকৰ তাৰ পিছত আমাৰ 17 নম্বৰত দি আছে which word from the poem incident the poet's earlier stage of mind এটো ইম্পৰ্টেন্স তোমালোকৰ এটো চাই লবা এই আনসার দি আছে root 18 নম্বৰত দি আছে what poetic device is used when the sentence continues from one line to the next without a pause as seen throughout the poem এটো ইম্পৰ্টেন্ট আছে সি নম্বৰ আনসার তাৰ পিছত আছে আমাৰ 19 নম্বৰত the shift in the poem's mood signifies a move from এটা তোমালে ইম্পৰ্টেন্ট আছে 1 ৰ কাৰণে এই আনসারটো হ'ব আমাৰ বি নম্বৰ pessimist to optimize তাৰ পিছত মই তোমালোকৰ পাৰ্টত থকা কোৱেশ্চন লৈ আইছো think about the poem কবিতাৰ বিষয়ে ভাবা প্ৰথমে এই আনসাৰ আছে আমাৰ এটো তোমালোকৰ 13 নম্বৰ পৃষ্ঠা হ'ব চাগে নহলে 14 নম্বৰ হ'ব চাই লবা 1 নম্বৰত দি আছে what is a dust of snow what does the poet say the sensed his mood how has the poet's mood sensed ইয়াক আমি অসমীয়ালৈ অনুবাদ কৰিলে কি হ'ব বৰফৰে ধুলিবৰ কি কথাই কবিৰ মনৰ ধাৰণা ফলনি কৰি দিছিল কবিৰ মনটো কি দৰে ফলনি হৈছিল ইয়াৰ উত্তৰ দিয়া আছে এতিয়া অতি সহজকৈ দিয়া আছে a dust of snow is teeny particle of snow because of their small size the poet calls them dust এটো তোমরা পড়িলবা a dust of snow is an entirety particles of snow তার পিছত the poet was in an euphoric mood when particles of snow had fallen on him this had changed the poet's frame of mind instantly and his day got a lot better ইয়াক অসমীয়ালৈ কইলে কিবা dust of snow মানে বৰফৰ কণা হেইবোৰকে ধুলিৰ দৰে সৰু আছিল বাবে কবিয়ে ডাষ্ট বুলি কৈছে যেতিয়া বৰফৰ কণাবিলাক তেওঁৰ গাত পৰিছিল তেওঁ মনটো বিষাদ পূৰ্ণ আছিল কিন্তু ইয়াৰ পাছতে তেওঁৰ মনলৈ ধনাত্মক পৰিৱৰ্তন আহিলে তাৰ পিছত 2 নম্বৰত দি আছে how does forest present nature in this poem the following questions may help you to think of an answers ইয়াত কৈছে আমাক কবিয়ে এই কবিতাটোত প্ৰাকৃতিক কিদৰে উপস্থাপন কৰিছে তলৰ প্ৰশ্নসমূহে তোমালোকক এই বিষয়ে ভবাত সহায় কৰিব
ইয়াত 1 নম্বৰত দিয়া আছে what are the birds that are usually named in poems? Do you think a crow is often mentioned in poems? What image come to your mind when you think of a crow? সচৰাচৰ কবিতা এটাত কোনো ধৰণৰ চৰাইৰ নাম উল্লেখ থাকে কাউৰীৰ ব্যৱহাৰ আন কবিতাত দেখা পাইছানে এনসার দিয়া আছে বার্ড লাইক স্পোরাস nightingale and peacock are more than often named in poems. Unlike these birds, quails are often seen as the indicators of doom and fear. They are often used of negative reference. সাধাৰণতে কপৌ কুলি মৌৰ আদি চৰাইৰ উল্লেখ কৰিব কবিতাবিলাকত পোৱা যায় ইয়াত কৈছে আমি সাধাৰণতে যিবিলাক ধুনীয়া ধুনীয়া পাখি চৰাই এইবিলাকৰ উল্লেখ কবিতাত কৰে কবিসকলে কিন্তু কাউৰীৰ উল্লেখ কিয় কৰিছে এই বিষয়ে কৈছে পোৱা যায় কাউৰী সদায় অন্ধকাৰ অথকা ভয় আদিৰ লগত বুজোৱা হয় হে ইয়াক ধনাত্মক বস্তুৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয় তাৰ পিছত আমাৰ দিয়া আছে 2 নম্বৰত again what is a hemlock tree why does not the poet write about a more beautiful tree such as a male or an oak or a pine হেমলক গছজোপা কি হয় কবিয়ে আন কোনো সুন্দৰ গছৰ নাম উল্লেখ নকৰি কিয় এইজোপা গছৰ নাম ব্যৱহাৰ কৰিছে এনসার দিয়া আছে আমাৰ trees are also seen as mighty creatures imparting wisdom as they are too old they give out oxygen and absorb all the negative energy but there are trees that are poisonous too like a hemlock tree the poet does not mention a more beautiful trees such as maple oak or pines because he wants to indicate a sad skin being poisons a hemlock tree is considered bad and so he refer to it এটো আমাৰ গছবোৰক অতি শক্তিশালী আৰু জ্ঞানৰ প্ৰতীক হিচাপে ভাবা হিহঁতৰ বয়সৰ বাবে গছে মানুহক অক্সিজেন দিয়ে আৰু আমাৰ চৌদিশে থকা ঋণাত্মক বতাবৰক নিজৰ মাজত বৰণ কৰে কিন্তু তাৰ মাজতে হেমলকৰ দৰে বিষাক্ত গছ আছে তথাপিও কবিয়ে পাইন মেপল অথবা এই গছৰ নাম ব্যৱহাৰ কৰা নাই কিয়নো তেখেতে দুখৰ ছবি দাঙি ধৰিব বিচাৰিছে আৰু হেমলক যেহেতু এজোপা বিষাক্ত গছ সেয়েহে তেওঁ ইয়াক ব্যৱহাৰ কৰিছে তাৰ পিছত 3 নম্বৰ দিয়া আছে what do the crow and hemlock represents joy or sorrow what does the dust of sorrow that the crow shakes of a hemlock tree stand of কাউৰী আৰু হেমলক গছজোপাই কি খুচাইছে সুখ নে দুখ কাউৰীটোৱে কেনে ধৰণৰ বৰফৰ কণা হৰাইছিল গছজোপাৰ পৰা ইয়াৰ উত্তৰ দিয়া আছে both কাউৰী and the hemlock trees represent sorrow forest has used both of negative creatures as the carriage of
positivism and strength. The transformed his day off for the better, but not using bird like sparrow and nightingale, trees like maple or oak. The poet has tried to break down all the preconceived notions we have about certain agents of nature. He has tried to make us understand that we see the world not as how it is, but as how we want to see it. Thus, the crow sitting and a hemlock tree together made his day better. The dust of snow stands for joy. কাউৰী আৰু হেমলক অৰ্থবিষাক্ত গছজোপাই দুখৰ ছবি দাঙি ধৰিছে। ফৰেষ্ট দুয়োটা ঋণাত্মক ছবি ব্যৱহাৰ কৰিছে, যিয়ে ঋণাত্মক মন তথা শক্তি কঢ়িয়াই আনি ধনাত্মক মন তথা শক্তি কঢ়িয়াই আনি কবিৰ মন সলনি কৰিছে। কবিয়ে সচৰাচৰ ব্যৱহাৰ হৈ থকা চৰাই অথবা গছ নাম ব্যৱহাৰ নকৰি প্ৰাকৃতিক বস্তুবিলাকৰ প্ৰতি তথা মানুহৰ ধাৰণা সলনি কৰিব বিচাৰিছিল, যে তেওঁলোকে বস্তুবিলাকৰ সঠিক ৰূপ চোৱাৰ পৰিৱৰ্তে নিজৰ দৃষ্টিভংগীৰে পৰ্যবেক্ষণ কৰে। সেয়েহে তেওঁ নভবাকৈ কাউৰীটো আৰু হেমলক গছজোপাই তেওঁৰ মনলৈ পৰিৱৰ্তন আনিছিল। তাৰপিছত 3 নম্বৰ দি আছে, Have there been time when you felt depressed and hopeless? Have you experienced a similar moment that changed your mood that day? তুমি কেতিয়াবা নিশা অথবা নিৰাশ অথবা হতাশাত ভুগি পাইছেনে আৰু কেতিয়াবা কোনো ঘটনাই তোমাৰ মন সলনি কৰিছেনে? ইয়াৰ এনসাৰ দিয়া আছে, There have been innumerable times when I have felt depressed and hopeless. Such moments were aroused by others' attitude and behavior, and sometimes due to my own conduct. Whenever I am upset, I go for a walk or try to engage in different activities. এনেকুৱা অসংখ্য মুহূৰ্ত আছে যেতিয়া মই হতাশা আৰু নিৰাশত ভোগো। সেই মনোভাৱ হয়তো কেতিয়াবা আনৰ কথা বতৰাৰ পৰা জাগত হয়, নতুবা কেতিয়াবা নিজৰ কিছুমান কামৰ বাবে যেতিয়া মই তেনেধৰণৰ অনুভৱ কৰোঁ, তেতিয়াই মই খোজ কৰিবলৈ ওলাই যাওঁ, নতুবা বেলেগ কামত মন লগাবলৈ চেষ্টা কৰোঁ। ছাত্ৰ ছাত্ৰীসকল, মই ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। তোমালোকে যদি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই আছা, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, লাইক কৰিবা আৰু কমেণ্ট কৰিবা। তোমালোকে ছাবস্ক্ৰাইব কৰিলে মোকো বহুত ভাল লাগে, আৰু কমেণ্ট কৰি জনাবা তোমালোকক কেনেকুৱা টাইপৰ কুৱেশ্যন লাগে আৰু কি লাগে, মই তোমালোকৰ কাৰণে লৈ আহিম। ধন্যবাদ।